হয়, 2024 বৰ্ষৰ নৱেম্বৰ মাহত ৰাজ্যৰ ৰাজনীতিত নতুনকৈ আত্মপ্ৰকাশ ঘটা যি জেবিপি জয় ভাৰত পাৰ্টি নামৰ যিটো ৰাজনৈতিক দল, আৰু সেই ৰাজনৈতিক দলটোৱে আছে প্ৰথমবাৰৰ বাবে এইবাৰ পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ বিচাৰিছে। আৰু এইবেলি আচলতে ঢেকীয়াজুলিৰ লগতে অসমৰ বিভিন্ন জিলাৰ যিসমূহ পঞ্চায়তত তেওঁলোকৰ প্ৰাৰ্থী ইতিমধ্যে নিৰ্বাচনৰ কাৰণে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবঢ়াই দিছে। আৰু বিশেষকৈ ঢেকীয়াজুলিত তেওঁলোকে যি অমিয়পুৰ গাঁও পঞ্চায়তত যি জিলা পৰিষদৰ এগৰাকী প্ৰাৰ্থী জয় ভাৰত পাৰ্টীৰ এগৰাকী সমৰ্থিত প্ৰাৰ্থী তেওঁলোকে নিৰ্বাচনৰ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা আগবাঢ়াই দিয়াৰ লগতে ঢেকীয়াজুলি কেইবাখনো আচলতে পঞ্চায়তত তেওঁলোকৰ সমৰ্থিত প্ৰাৰ্থীয়ে যি পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰত তেওঁলোকে আচলতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। মই দেখুৱাইছোঁ আচলতে নতুনকৈ যি ৰাজ্যৰ ৰাজনীতিত আত্মপ্ৰকাশ ঘটা জয় ভাৰত পাৰ্টীৰ এইসকল আচলতে প্ৰাৰ্থী, আৰু তেওঁলোকে আচলতে ঢেকীয়াজুলিৰ বিভিন্ন পঞ্চায়তৰ ৱাৰ্ডসমূহত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আৰু ইতিমধ্যে অমিয়পুৰ গাঁও পঞ্চায়তত জয় ভাৰত পাৰ্টীৰ সমৰ্থিত এগৰাকী প্ৰাৰ্থী তেওঁলোকে প্ৰতিদ্বন্দ্বিতাৰ বাবে আগবঢ়াই দিছে। মোৰ লগত এগৰাকী প্ৰাৰ্থী আছে, মই পোনে পোনে যাবলৈ বিচাৰিম। আপুনি জয় ভাৰত পাৰ্টীৰ এগৰাকী প্ৰাৰ্থী। নমস্কাৰ, মোৰ নাম মিছেছ কিৰণ কৌৰ। মই জয় ভাৰত পাৰ্টীৰ এজন জেপিচি হিচাপে সমৰ্থন আগবঢ়াইছোঁ। এইবাৰ পঞ্চায়ত নিৰ্বাচনত আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব? কৰিম। কি ক'ব, আচলতে নতুনকৈ এটা গঠিত ৰাজনৈতিক দল, আৰু ইয়াৰ বিপৰীতে শক্তিশালী ৰূপত বৰ্তমান বিজেপি আছে। কেনেধৰণে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, কেনেধৰণে আগবাঢ়িব, আপুনি কিমান আশাবাদী? আমি যে জয় ভাৰত পাৰ্টি হিচাপে যিটো আমি বহুত ক্ষেত্ৰত আমি পিছ পৰি আছোঁ। অকল আমি বুলিয়ে নহয়, আমি বিভিন্ন জাতি আমি লগ লাগি এখন আগবঢ়াইছোঁ। আৰু ইয়াত আমি গোটেইখিনি যাতে আমাৰ যিখিনি পাবলগীয়া, আমি বহুত পিছ পৰি আছোঁ, কিছুমান পাবলগীয়াও আমি নোপোৱা হৈ আছোঁ। সেইকাৰণে আমি আৰু ইয়াত মনোনয়ন পত্ৰ হিচাপে আমি গোটেই জাতি জনগোষ্ঠী মিলি এই জয় ভাৰত পাৰ্টীৰ কৰিছোঁ। জয় ভাৰত পাৰ্টীৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে? হয় হয় হয়। আন এগৰাকী প্ৰাৰ্থী আছে জয় ভাৰত পাৰ্টীৰ পৰা, আপুনি এইবাৰ সমৰ্থনত আপুনি পঞ্চায়ত নিৰ্বাচন খেলিব। কোন পঞ্চায়তৰ পৰা? 1 নং অমিয়পুৰ পঞ্চায়তৰ পৰা। ৱাৰ্ড মেম্বাৰ হিচাপে খেলিব? হয়। কি ক'ব, এটা নতুন ৰাজনৈতিক দলৰ প্ৰাৰ্থী হিচাপে আপোনালোকে এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, কি ক'ব? কৰিছে আৰু আমাৰ নটা ৰাজনীতি, তো আমি ৰাইজৰ হিচাপে সমৰ্থন পাই আগবাঢ়ি আছোঁ। কিমান আশাবাদী আপুনি? আশাবাদীয়ে আছোঁ। নিজৰ দলটো আছেই বাৰুতে, বিজেপি আছে, কংগ্ৰেছ আছে, হ'ব। এতিয়া ৰাইজে সমৰ্থন জনাইছেতো, বিশ্বাস আছে ৰাইজৰ ওপৰতে সমৰ্থন দিব বুলি। জয় ভাৰত পাৰ্টীৰ এগৰাকী বিষয়ববীয়া, মই তাৰ পৰা জানিব বিচাৰিম, কি ক'ব এটা নতুন ৰাজনৈতিক দল প্ৰথমবাৰৰ বাবে আপোনালোকে পঞ্চায়ত নিৰ্বাচনত এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিচাৰিছে, কি ক'ব, কেনেধৰণে আগবাঢ়ি যাব? হয়, গম পাইছে জয় ভাৰত পাৰ্টি যেতিয়াৰ পৰা আমাৰ ইয়াত আৰম্ভ হৈছে, তো ৰাইজৰ আমি বিপুল সঁহাৰি পাইছোঁ। যিটো আমি আদিবাসী বুলি আজি এটা কথা ওলাইছে যে আদিবাসীৰ দল এটা নতুনকৈ জন্ম লাভ কৰিছে, কিন্তু আচলতে আদিবাসীৰ লগতে আমি চাইছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আহি পেলাই তেওঁলোকক আমাৰ এই দলটোত সমৰ্থন জনাইছে। আনকি ময়ো কাম কৰি আছোঁ এইটো দলত, বিপুল সঁহাৰি পাইছোঁ জনসাধাৰণৰ পৰা। তো প্ৰত্যাহ্বান আছে, বিজেপি আছে, কংগ্ৰেছ আছে, তেওঁলোকৰ লগতো আমি আজি প্ৰত্যাহ্বান ৰূপে আমি থিয় হ'ব পাৰিছোঁ যে তেওঁলোকেও আজি বিভিন্ন ধৰণে আজি আমাক কেণ্ডিডেটবিলাকৰ লগত তেওঁলোকে আজি সহযোগ কৰিবলৈ তেওঁলোক আগবাঢ়ি আহিছে। তো আমি আশাবাদী যে আমি প্ৰথমবাৰৰ বাবে যিহেতু আমি ইয়াত ৰাজনীতিত ভৰি দিছোঁ, তো ইয়াতে ইমান তেওঁলোকৰ বিৰোধী দলবিলাকৰ ভয় আছে, তো আমি সেইটোৰ পৰাই আমি অনুমান কৰিব পাৰি যে আগন্তুক দিনত জয় ভাৰত পাৰ্টীয়ে ৰাইজৰ হৈ পেলাই যে বিপুল সঁহাৰি পাব আৰু ৰাইজৰ হৈ কাম কৰি যাব পাৰোঁ, সেইটো আমি সম্পূৰ্ণ ৰাজনৈতিক দলটোৰ প্ৰতি মুকলি সমৰ্থন আগবঢ়াইছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই। হয়, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিৰ তৰফৰ পৰা আমি আজি অমিয়পুৰ জিলা পৰিষদৰ জয় ভাৰত পাৰ্টীৰ যিখিনি প্ৰতিনিধি আছে, কেণ্ডিডেট আছে, আমি সেই সকলো কেণ্ডিডেটকে আমি মুকলিভাৱে আমি সমৰ্থন জনাইছোঁ। কাৰণ আমি আজি চাবলৈ পাইছোঁ জাতি জনগোষ্ঠী যি সমস্যা আছে, সেই সমস্যাবিলাকৰ সমাধান ৰাস্তাটোৱে হ'ল ৰাজনৈতিক ৰাস্তা। গতিকে আমি এতিয়া উপায়বিহীন হৈ আদিবাসী ছাত্ৰ সন্থা হৈ মুকলিভাৱে আমি আজি সমৰ্থন জনাব লগা হৈছে। আৰু আমি আদিবাসী ছাত্ৰ সন্থা হৈ যিখিনি কৰিব লাগে সেইখিনি সকলো কেণ্ডিডেটৰ লগত আমি থাকি মুকলিভাৱে তেখেতসকলক আমি সমৰ্থন জনাই তেখেতসকলৰ লগত লাগি তেখেতসকলক কিভাৱে আমি জিকাই আনিব পাৰোঁ সেইখিনি আমি সম্পূৰ্ণ প্ৰচেষ্টা আমি হাতত লৈছোঁ। এনেধৰণে এইসকল যি জয় ভাৰত পাৰ্টীৰ সমৰ্থিত প্ৰাৰ্থীসকলে বহু আশা প্ৰত্যাশা লৈ আচলতে প্ৰথমবাৰৰ বাবে এটা নতুনকৈ আত্মপ্ৰকাশ ঘটা ৰাজনৈতিক দলৰ সমৰ্থনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব পঞ্চায়ত নিৰ্বাচনত। গতিকে অনাগত সময়ত আচলতে এই জয় ভাৰত পাৰ্টীৰ প্ৰাৰ্থীসকলে আচলতে সমূহ প্ৰত্যাহ্বান নেওচি আচলতে কেনেধৰণে আগবাঢ়ি যাব আৰু কিমান
তেওঁলোকে আচলতে বিজয় সাব্যস্ত কৰিব, কিমানকেইখন আসনত তেওঁলোকে জয়ী লাভ কৰিব, সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।